হেল্ল' গাইজ সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলটোলৈ অতি সুখবৰ আহিছে কেণ্ডিডেটসকলৰ বাবে RRB পাৰা মেডিকেল ষ্টাফ ৰিক্ৰুইটমেণ্ট আহিছে 2025 চনৰ আৰু ইয়াত মুঠ টোটেল পোষ্ট আহিছে 434টা পোষ্ট আহিছে আৰু ইয়াৰ অনলাইন আবেদন ইতিমধ্যে আৰম্ভ হৈ আছে যিসকল কেণ্ডিডেটছে আবেদন কৰিম ভাবিছা তো যিমান পাৰা অতি জল্দি আবেদন কৰি ল'বা আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে চোৱা তোমালোকৰ যি ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ড যাক চমুকৈ কোৱা হয় RRB বুলি 8 ছেপ্টেম্বৰ 2025 অৰ্থাৎ 8 ছেপ্টেম্বৰ তাৰিখে ইয়াৰ লাষ্ট ডেটটো হৈছে 2025 চনৰ 8/9/2025 ইয়াৰ কেনে ধৰণৰ পোষ্ট আহিছে তো তোমালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চোৱা তো ব'লা আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াত তোমালোকে পোনপ্ৰথমতে চোৱা মই যিহেতু ভিডিঅ'টোৰ কৈছোৱে RRB পাৰা মেডিকেল ষ্টাফ ৰিক্ৰুইটমেণ্ট আহিছে 2025 চনৰ RRB Paramedical Staff Recruitment 2025 2025 চনৰ RRB ফালৰ পৰা ৰিক্ৰুইটমেণ্ট আহিছে আৰু ইয়াত মই যিহেতু ভিডিঅ'টো আৰম্ভণিত কৈছে 434টা পোষ্ট আহিছে ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ড যাক চমুকৈ কোৱা হয় RRB বুলি আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে 8/9/2025 RRB ৰিক্ৰুইটমেণ্ট ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ড আৰু ইয়াত মই যিহেতু কৈছে 434টা পাৰা মেডিকেল কেটেগৰী পোষ্ট আহিছে কেটেগৰী হৈছে পাৰামেডিকেল কেটেগৰী নেম অফ পোষ্ট কেইটাৰ নাম হৈছে নাৰ্ছিঙৰ আহিছে ডায়েলিচিছৰ আহিছে হেল্থ এণ্ড মেলেৰিয়া ইনস্পেক্টৰৰ আহিছে ফাৰ্মাচিষ্টৰ আহিছে ৰেডিঅ'গ্ৰাফি এক্সৰে টেকনিচিয়ানৰ আহিছে EEG টেকনিচিয়ান লেবৰেটৰী এছিষ্টেণ্ট গাৰ্ড গ্ৰেড 2 নন অফ পোষ্ট আহিছে 434টা পোষ্ট আহিছে আৰু যি আছে আমাৰ অসমৰ কেণ্ডিডেটসকলৰ যিহেতু দিব যিসকল অসমৰ কেণ্ডিডেটসকলে এক্সামটো দিব ইয়াত দিয়া আছে RRB গুৱাহাটী টোটেল আহিছে পোষ্ট 12টা অৰ্থাৎ অসমৰ ফালৰ পৰা যিসকল কেণ্ডিডেটছে দিবা মই কৈয়ে দিছোঁ 12টা পোষ্ট আহিছে আৰু পে স্কেলটো হ'ব ইয়াত লেভেল 3 to 7 পে স্কেলটো দিয়া যাব ইয়াত আৰু ৰিলেটেড আৰ্টিকুলটো ইয়াত দিছে RRB JE ৰিক্ৰুইটমেণ্ট হয় আৰু এজ লিমিটটো দি দিছে 1/1/2026 ছত তোমালোকৰ ধৰা হ'ব ইয়াত দিয়া আছে নাৰ্ছিঙৰ বাবে দিয়া আছে 20 to 40 ইয়াৰ্ছ ডায়েলিচিছৰ বাবে দিয়া আছে 20 to 33 হেল্থ এণ্ড মেলেৰিয়াৰ বাবে দিয়া আছে 18 to 33 ফাৰ্মাচিষ্টৰ বাবে দিয়া আছে 20 to 35 ৰেডিঅ'গ্ৰাফি এক্সৰে টেকনিচিয়ানৰ বাবে দিয়া আছে 19 to 33 EEG টেকনিচিয়ানৰ বাবে দিয়া আছে 18 to 33 লেবৰেটৰী এছিষ্টেণ্ট গ্ৰেড 2 বাবে দিয়া আছে 18 to 33 এজ ৰিলেক্সেশ্যন আছে কেটেগৰী ৱাইজ OBC NCLৰ বাবে আছে 3 years SC ST বাবে দিয়া আছে 5 years PWBD URN EWSৰ বাবে দিয়া আছে 10 years PWBD OBC NCLৰ বাবে দিয়া আছে 13 years PWBD SCN ST বাবে দিয়া আছে 15 years এডুকেশ্যন কোৱালিফিকেশ্যন যিহেতু গম পোৱা নাৰ্ছিঙৰ বাবে বিচাৰিছে ইয়াত BSc নাৰ্ছিং ঠিক তেনেধৰণে ডায়েলিচিছ কৰা হ'ব লাগিব BSc কৰা হ'ব লাগিব ডায়েলিচিছৰ হেল্থ এণ্ড মেলেৰিয়া ইনস্পেক্টৰ গ্ৰেড 2 কাৰণে BSc লাগিব BSc ডায়েলিচিছ বিচাৰিছে আৰু ইয়াত ফাৰ্মাচিষ্টৰ বাবে 10+2 ছায়েন্স ইকুইভেলেঞ্চ এণ্ড ফাৰ্মাচী যিকোনো বি ফাৰ্ম কৰা কেণ্ডিডেটছে আবেদন কৰিব পাৰিব ৰেডিঅ'গ্ৰাফি ঠিক তেনেধৰণে 10+2 ফিজিক্স কেমেষ্ট্ৰি ডিপ্ল'মা লাগিব ৰেডিঅ'গ্ৰাফি আৰু EEG বাবে লাগিব 10+2 গ্ৰেজুৱেশ্যন ইন ছায়েন্স হেভিং চাৰ্টিফিকেট ডিপ্ল'মা ডিগ্ৰী EEG লেবৰেটৰী এইখিনি তোমালোকে চাই ল'ব পাৰিবা মই ভিডিঅ'টো পষ্ট কৰি মই যিহেতু ইয়াত দেখুৱাই দিছোঁ মই ইমানকৈ কৈ থকা নাই লেবৰেটৰী এছিষ্টেণ্টৰ বাবে লাগিব 10+2 ছায়েন্স প্লাছ ডিপ্ল'মা লাগিব মেডিকেল লেবৰেটৰী এইখিনি চাই ল'ব পাৰিবা ইয়াত দিয়া আছে ভাল ধৰণে পঢ়ি ল'ব পাৰিবা এপ্লিকেশ্যন ফ্ৰী দিব লাগিব SC ST PWBD দিব লাগিব 250 এক্স ছাৰ্ভিচমেনে দিব লাগিব 250 ৰুপিজ ফিমেলে দিব লাগিব 250 ৰুপিজ ট্ৰান্সজেণ্ডাৰে দিব লাগিব 250 অৰ্থাৎ চবে 250 দিব লাগিব আদাৰ যিখিনি আছে ইয়াত দিয়া আছে আৰু মাইনৰিটিছে দিব লাগিব 250 ৰুপিজ ইকনমিকেলি বেকৱাৰ্ড ক্লাছে দিব লাগিব 250 ৰুপিজ এনেধৰণৰ দিয়া আছে আৰু আদাৰ্ছে দিব লাগিব 500 ৰুপিজকৈ পে'মেণ্টটো হ'ব অনলাইন নেট বেংকিং ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড UPI আৰু আবেদন কেনেধৰণে কৰিবা তাৰ ইয়াত চোৱা দিয়া আছে ইম্পৰ্টেণ্ট লিংকলৈ যাব লাগিব তোমালোকে অনলাইন এপ্লিকেশ্যন ফৰ্মৰ লিংকটো তাৰপিছত এখন তোমালোকৰ নিউ ৱেব পেজ এখন অপেন হ'ব তাত দেখুৱাইছে পাৰ্চনেল
এণ্ড এডুকেশ্যনেল ডিটেইলছ দিব লাগিব, পাছপৰ্ট চাইজ ফটোগ্ৰাফ এণ্ড ছিগনেচাৰটো দিব লাগিব, ডকুমেণ্টছবিলাক দিব লাগিব, এক্সামিনেশ্যন ফি অৰ্থাৎ যিটো ফি ইয়াত দি দিয়া আছে 500 to 250 ৰুপিজ এনেধৰণৰ তোমালোকে পে'মেণ্ট কৰিব লাগিব। লাষ্টত প্ৰিণ্ট আউটখন উলিয়াই ল'ব লাগিব। আৰু ষ্টাৰ্টিং ডেটটো হৈছে 9 আগষ্ট 2025 অৰ্থাৎ 9 আগষ্টৰ পৰা আৰম্ভ হৈ আছে আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে 8 ছেপ্টেম্বৰ 2025। ইয়াৰ লাষ্ট ডেট হৈছে যিসকল কেণ্ডিডেটছে আবেদন কৰিম ভাবিছা তো তোমালোকে আবেদন কৰি ল'বা, যিহেতু লাষ্ট ডেট বেছি দিনলৈ নাই। আৰু ইয়াৰ যদি আবেদন কেনেধৰণে কৰে তাৰো যদি এটা সম্পূৰ্ণ লং ভিডিঅ' লাগে তেতিয়াহ'লে মোক এই ভিডিঅ'টোৰ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা, মই তোমালোকৰ বাবে এটা সম্পূৰ্ণ লং ভিডিঅ' বনাই দিম। তো এইখিনি আছিল ভিডিঅ'টো, ধন্যবাদ।